বিজেপি ভূপেন বৰা নহয় বিহপুৰীয়াত পুনৰ প্ৰাৰ্থিত্ব পাব অমিয় ভূঞাই যেন এই কথাই প্ৰমাণ কৰিব খুজিছে বৰ্তমানৰ বিধায়কগৰাকীয়ে আজি সংবাদ মাধ্যমৰ আগত নিজৰে প্ৰশংসাত পঞ্চমুখ হ'ল অমিয় ভূঞা ভূপেন বৰাৰ নাম নোলোৱাকৈ অমিয় ভূঞাই ক'লে প্ৰাৰ্থী হিচাপে দল আৰু মুখ্যমন্ত্ৰীয়ে নিশ্চয় মোৰ কথাই বিবেচনা কৰিব আৰু ৰাইজেও তাকেই আশা কৰে আসলতে কংগ্ৰেছ এৰিত ভূপেন বৰাই বিজেপিত যোগদান কৰাৰ পিছত আকৰ্ষণীয় হৈছে বিহপুৰীয়াৰ ৰাজনীতি প্ৰকৃততে সমষ্টিক লৈ এই দুই নেতাৰ মাজত যে ভিতৰি এক শীতল যুঁজ চলিছে সেয়া কিন্তু অমিয় ভূঞাৰ শেহতীয়া কিছু বক্তব্যই প্ৰমাণ কৰিছে পিছে দলৰ আস্থাৰ তুলাচনীখনত কাৰ পাল্লা ভাৰী হয় সেয়া সময়তহে স্পষ্ট হ'ব সম্পূৰ্ণ আশাবাদী আকৌ প্ৰাৰ্থী হিচাপে মাননীয় মুখ্যমন্ত্ৰী দলে আমাকে সেই দায়িত্ব দিব তাৰ বাবে মই আশাবাদী আৰু ৰাইজেও সেইধৰণে আশা কৰি আছে ৰাইজে সকলো থানতে ৰাইজৰ উৎসাহ উদ্দীপনা দেখিছোঁ যলৈকে আছোঁ চৰকাৰী অনুষ্ঠানে হওক দলীয় অনুষ্ঠানে হওক ঘৰুৱা অনুষ্ঠানে হওক ৰাইজে যে বিচাৰিছে অন্তৰকণে যে বিচাৰিছে ৰাইজে এইটো কৈছে যে আপোনাৰ বাদে আমি বেলেগ চিন্তা কৰিব নোৱাৰোঁ তেনেকৈ কৈছে আৰু ৰাইজে কেওফালৰ পৰা তেনেধৰণে সাজু হৈছে আৰু দলেও মই ভাবোঁ সেই ক্ষেত্ৰত বিবেচনালৈ আনিব যিহেতু মুখ্যমন্ত্ৰীয়েও দুজনক দুফালে তেনেকৈ দায়িত্ব দিয়া কথা কৈ আছে গতিকে মুখ্যমন্ত্ৰী মহোদয় নিজেই কৈছে যে এগৰাকী কঠোৰ পৰিশ্ৰমী প্ৰতিনিধি গতিকে ৰাইজক যি ধৰণে যোৱা 5টা বছৰ সেৱাৰে উদ্বুদ্ধ কৰিবৰ কাৰণে নিৰলস প্ৰয়াস আৰু প্ৰচেষ্টা ৰাখিছিলোঁ তাৰ মাজতো ভালেখিনি কৰিবলগীয়া আছে তাৰ মাজতো ভালেখিনি আগবাঢ়িবলগীয়া আছে গতিকে এজন প্ৰতিনিধিৰ বাবে এটা কাৰ্যকাল 5টা বছৰ পৰ্যাপ্ত নহয় আৰু তেওঁক অকণমান সময় লাগিব আৰু যিমতে ইতিমধ্যে আমি ছবি আঁকি লৈছোঁ সম্পূৰ্ণ আশাবাদী